সমগ্ৰ দেশজুৰি বিভিন্ন প্ৰান্তত বিখ্যাত দাৰ্শনিক শিক্ষক ভাৰতবৰ্ষৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি বৰেণ্য শিক্ষাবিদ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটি শিক্ষক দিৱস হিচাপে উলহ মালহেৰে উদযাপন কৰা হয়। সমান্তৰালভাৱে ৰেঙাম চামপৰা উচ্চ মাধ্যমিক বিদ্যালয়তো এদিনীয়া দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ একতা সভাৰ উদ্যোগতো শিক্ষক দিৱসটি পালন কৰা হয়। শিক্ষক দিৱসৰ উপলক্ষে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুৱাৰাৰ পিছত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক গামোচা আৰু কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। কেইবাগৰাকীও শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে শিক্ষক দিৱসৰ উপলক্ষে মননশীল বক্তব্য ৰাখে। ছাত্ৰ ছাত্ৰীৰ দ্বাৰা গীত নৃত্য প্ৰদৰ্শনেৰে বিদ্যালয়খনৰ অনুষ্ঠানটি জীপাল কৰি তোলে। 5 ছেপ্টেম্বৰ দিনটো হৈছে দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। এই জন্মদিনটি আমাৰ ছাত্ৰ ছাত্ৰীসকলে অৰ্থাৎ ৰেঙাম চামপৰা উচ্চ মাধ্যমিক বিদ্যালয়খনে এই বছৰে নহয় প্ৰতি বছৰে আমাৰ সেই দাৰ্শনিক পণ্ডিতৰ জন্মদিনটি উদযাপন কৰি আহিছোঁ। আকৌ আমি এই বছৰে নহয় আগৰ বছৰবিলাকতো আমি উলহ মালহেৰে আমাৰ ছাত্ৰ একতা সভাই যিটো প্ৰস্তুতি লৈ আমাক উৎসাহ উদ্দীপনা দিছে, আমি সদৌ ছাত্ৰ ছাত্ৰীসকলক আমি ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে তেওঁলোকক ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তেওঁলোকে আজি কি কৰিছে? আজি দিনজোৰা কাৰ্যসূচী আমাৰ হাতত লৈছে। আজি দিনজোৰা কাৰ্যসূচীত ৰচনা প্ৰতিযোগিতা, কবিতা আবৃত্তি, তৰ্ক প্ৰতিযোগিতা আৰু অসমীয়া নৃত্য আৰু মিচিং নৃত্য সেইসকল প্ৰতিযোগিতাক আমি দিনজোৰা কাৰ্যসূচীৰে আমি সফল কৰিছোঁ। ঢকুৱাখানাৰ পৰা জিতু কোচৰ ৰিপৰ্ট, নিউজ নাও।